Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is State Budget Hope for Health Sector. এতিয়া আৰ্টিকলছ বিলাক বাজেটৰ অকমান মানে ডিফাৰেণ্ট টপিকত আহি থাকিব আৰু সেই অনুযায়ী আমি এৰেঞ্জ কৰি যাম সো মান্থলি কম্পাইলেশ্যনত আপোনালোকে সেই মানে যেটো এৰেঞ্জমেন্ট হেতু ধুনীয়াকৈ পাই যাব যেনেকৈ আমি ইণ্ডিয়ান বাজেটৰ ক্ষেত্ৰত পাইছিলো ঠিক তেনেকৈ ষ্টেট বাজেটৰ ক্ষেত্ৰতো এনে ধৰণৰ কিছুমান আমি আৰ্টিকলছ পঢ়িবলৈ পাম সো আজিৰ যেটো আৰ্টিকল আহিছে বাজেটৰ হেতু হেল্থ সেক্টৰৰ ওপৰত আহিছে আৰু হেল্থ সেক্টৰত এইবাৰ মানে কম্পেয়াৰ্ড টু প্ৰিভিয়াছ ইয়াৰ বেছি পইচা ইনভেষ্ট কৰা হৈছে which is about rupees 8,902 crore আৰু টোটেল বাজেটৰ 5.71% মানে হেল্থক দিয়া হৈছে তো চাব rupees 5,393 crore has been allocated to the Health and Family Welfare Department and rupees 2,542 crore to the Medical Education and Research Department. So, এনেকুৱা ধৰণৰ বস্তুবিলাক ষ্টেটমেন্টত দিব পাৰে কিন্তু কাৰণ আজিকালি ষ্টেটমেন্ট বিলাকো ইজি নিদিয়ে প্ৰিলিমছত ষ্টেটমেন্ট বিলাকৰ ক্ষেত্ৰত মনত ৰাখিব যেটো মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেন্ট হেতুত অকনমান কমকে ইনভেষ্ট কৰা হৈছে compared to Health and Family Welfare Department. Okay. So, however, there is no any new major health scheme in the budget. মানে যদিও বাজেটখন নতুন বছৰৰ কিন্তু ইয়াতে নতুন স্কিম তেনে হিচাপে নাই যিখিনি পুৰণি স্কিম সেইখিনিকে কন্টিনিউ কৰিব আৰু ইফেক্টিভ ইমপ্লিমেন্টেশন কৰাৰ ওপৰত গুৰুত্ব দিছে ফাইনেন্স মিনিষ্টাৰে এতিয়া সব প্ৰথমটো হল আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা so that was launched on 2nd October 2023 এটো মানে গান্ধী জয়ন্তীৰ দিনাখন লঞ্চ কৰা হৈছিল 2023 আৰু এটো এনেকে মানে কন্টিনিউ হ'ব কিন্তু মানে কি হ'ব যে এবাৰ মানে এক্সপান্ড কৰা হ'ব so yare jito mane provision to hol health insurance of rupees 5 lakh and cashless treatment and free quality health care jito amar ayushman bharat ase mane central government er falor pora thik tenekwai hoy kebol eto amar state er khetrot hoy aru mane ki koi die it reduces the out of pocket expenditure on health jate মানে যিখিনি বেনিফিচিয়াৰিজ তেওঁলোকৰ যাতে হেলথৰ ক্ষেত্ৰত যিখিনি এক্সপেন্ডিচাৰ হয় হেতুৰ পৰা মানে ৰেহাই কৰি দিয়ে তাৰপিছত চাবদে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা MMLSAY ওপৰটো MMJAY তলৰটো LSAY so difference to মত ৰাখিব লোক সেৱক Arogya Yojana and it will provide cashless medical treatment to its beneficiaries. Kintu iyate ki hoy je eto apuna central government health scheme or rate of kora hoy mane yare link to jitu amar LSAY eto apuna central level ot kora hoy kamtu যদিও বা মানে আমাৰ ষ্টেট মেডিকেল বিলাকতে কৰা হয় কিন্তু সেই যেটো লেভেল বা ৰেট সেই ৰেট concession level to center level kora hoy tahot sabo the health budget prioritizes healthcare for tea garden workers so tea garden workers or khetroto mane ei budget khone priority dise jenekwa healthy garden population comprehensive health screening pilot project near about 20 tea gardens or khetrot ei mane মানে যেটো provision এটো ৰখা হৈছে and Swasth Bagan child and maternal health care with the expansion of special newborn care units pediatric ICUs and kangaroo mother care units and rural health care so এইখিনিও মনত ৰাখিব যদি tea gardens ৰ ওপৰত আপোনালোকৰ question আহে
বা ধৰক প্ৰিলিমছতে আহি গ'ল এনেকুৱা ধৰণৰ কাংগাৰু মাদাৰ কেয়াৰ ইউনিট কিহৰ মানে কোনটো সেক্টৰত সামৰি লোৱা হৈছে আপোনালোকে এতিয়া মানে আনসাৰটো জানিলে শুদ্ধ হ'ব আনসাৰটো যেনেকৈ টি গাৰ্ডেন্সৰ ক্ষেত্ৰত কৰা হৈছে দুৰ্গম সে সুগম ইনিচিয়েটিভৰ আন্ডাৰত কৰা হৈছে যেটো ৰুৰাল হেল্থ কেয়াৰ ইনিচিয়েটিভ government will establish a proton therapy center at the State Cancer Institute. তো চাওক এটো গুৱাহাটীত মানে হ'ব যেটো proton therapy center বুলি কৈছে আৰু এটো ক্যান্সাৰ বেমাৰটোক নিৰাময়ৰ লক্ষ্যৰে এটো establish কৰা হ'ব আৰু এটো আছে গুৱাহাটীত আৰু এটো কিহৰ লক্ষ্যৰে কৰা হৈছে কাৰণ আমাৰ অসমত ক্যান্সাৰ পেশেন্টৰ সংখ্যাটো বহুত বাঢ়ি আছে এলাৰ্মিং ৰেটত বাঢ়ি আছে আনকি চাইল্ডহুড ক্যান্সারও এতিয়া বহুত উলাই আছে সো সেই কারণে এই স্টেপটো লোৱা হৈছে আৰু যেটো proton therapy center বুলি কলো তাতে কিছুমান এডভান্স মেচিন থাকিব আৰু সেই মেচিন বিলাকৰে বহুত দাম যেনেকুৱা rupees 550 crore হেনেকুৱা লেভেলৰ মানে দাম হয় তাৰপিছত চাব নিউ মেডিকেল কলেজেস সো মেডিকেল কলেজ বিলাকটো বনাই আছে হয়নে আৰু নতুন মেডিকেল কলেজেস হ'ব তিনিখন ক'ত হ'ব চৰাইদেউ বিশ্বনাথ এণ্ড বঙাইগাঁও আৰু ছখন হ'ব সেই ছখন মানে কনস্ট্ৰাক্ট হৈয়ে আছে মই যি তিনিখন ক'লে সেইকিখন 2026 ৰ পৰা 27 পিৰিয়ডৰ ভিতৰত হ'ব আৰু ছয়খন বনাই আছে ক'ত আছে শিৱসাগৰ শ্ৰীভূমি তামুলপুৰ ধেমাজি মৰিগাঁও আৰু গোলাঘাট এতিয়া আপোনালোকে মোক কমেন্ট সেকশনত জনাব শ্ৰীভূমি প্লেছটোৰ নাম আগতে কি আছিল হেতু জনাব সো ৰিসেন্টলি হে শ্ৰীভূমি নাম কৰা হৈছে আগতে কি নাম আছিল তো চাওক ফাইনান্স মিনিষ্টাৰ also announced that the government would establish 3 new medical colleges at আকৌ বনাব তিনিখন দৰং হোজাই আৰু হাইলাকান্দিত বনাব আৰু নতুন এখন মেডিকেল কলেজ হ'বলৈ গৈ আছে গুৱাহাটীত ইখন হ'ল প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আৰু ইখন খুব সোনকালে ফাংশনিং কৰিব আৰু অলৰেডি অসমত 13খন মেডিকেল কলেজ আছে চাওক এই যে মেডিকেল কলেজ বিলাক এস্টাবলিশ হ'ব ইয়াৰ পৰা মানে আমি মানে কি এটা বেনিফিটস হ'ব যে এমবিবিএস সিটৰ সংখ্যাটো বাঢ়ি যাব তেতিয়া আমাৰ কি হ'ব ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেচনৰ যেটো মানে হে ৰেশিও দিয়া আছে যে এজন ডক্টৰৰ এগেইনষ্টত 1000 পিপল থাকিব লাগে সেই গোলটো যাতে ফুলফিল হয় হেইটোৰ কাৰণে আসলতে মানে এই কলেজেস বিলাকে কন্ট্ৰিবিউট কৰিব পাৰিব সেই ষ্টুডেন্টস বিলাকৰ জৰিয়তে আৰু হেলথ কেয়াৰ ফেসিলিটিজ বিলাকো আপোনাৰ কি হ'ব সহজে উপলব্ধ হ'ব কাৰণ ডিমান্ড সাপ্লাইৰ গ্যাপটো তেতিয়া কমি যাব then additional CT and MRI machines for medical colleges set up of robotic surgery units at Assam Medical College and Silchar Medical College মানে হে এডভান্স লেভেলৰ মেচিনস বিলাক যাতে সহজ হৈ পৰে কাৰণ এতিয়া MRI পৰীক্ষা যদি নাম শুনিছে আপোনালোকে বা আপোনালোকৰ মাজত হয়তো কাৰোবাৰ ঘৰত মানে এনেকুৱা ধৰক পেশেন্ট থাকিব পাৰে যে নেকি MRI মেচিনৰ জৰিয়তে মানে কিবা টেস্ট কৰিব লগা হৈছে কিমান কষ্টলি হয়নে নিয়াৰ about 8000 to 10000 মান হয় সো হেনেকুৱা মেচিনস বিলাক যদি সহজে উপলব্ধ হয় তেতিয়া হলে বা সৰকাৰি মেডিকেল কলেজ বিলাকত যদি মানে সহজ হয় তেতিয়া হলে মানে সকলোৰে হে বেমাৰ চিনাক্তকৰণত সুবিধা হৈ পৰিব লগতে robotic surgery units ক'ত অনাৰ কথা কৈছে Assam Medical College এইবিলাক মানে artificial intelligence levelৰ surgery হ'ব তাৰ পিছত এটা আছে আপোনাৰ dynamic assured career progression scheme so এই স্কিমটোৰ জৰিয়তে কি হ'ব to meet the National Medical Commission criteria for promotion sponsoring to national conferences annually বছৰত যাতে at least দুখন national conference হয় যাতে যেটো ন্যাশনাল মেডিকেল কমিশনৰ ক্ৰাইটেৰিয়া বিলাক আছে হেবিলাক যাতে মিট কৰে আমাৰ অসমৰ মেডিকেল কলেজ বিলাকেও সো এই স্কিমটোৰ নাম মনত ৰাখিব ডাইনামিক এচিয়ৰ্ড কেৰিয়াৰ প্ৰগ্ৰেছন স্কিম তো চাব কমেও দিছে যে 1 every 4 years 4 বছৰৰ মূৰত এবাৰ হলেও হ'ব লাগিব এটো আপোনাৰ নন এছিয়ান কান্ট্ৰিজৰ ক্ষেত্ৰত আৰু এছিয়ান কান্ট্ৰিজৰ ক্ষেত্ৰত কি হ'ব লাগিব যে every 2 years
আপোনাৰ ওৱান ইণ্টাৰনেশ্যনেল কনফাৰেন্স 2 বছৰৰ মূৰত এখন ইণ্টাৰনেশ্যনেল কনফাৰেন্স হ'ব লাগিব কিছুমান এনেকুৱা ধৰক টাৰ্মছ এণ্ড গাইডলাইনছ থাকে আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যনছ It will also provide interest-free loans for newly appointed medical college faculty members. এই স্কিমটোৰ আন্ডাৰতে যিখিনি মানে নতুনকে ফেকাল্টি মেম্বাৰ্ছ সোমাব মেডিকেল কলেজেছ বিলাকত তেখেতসকলক এখন মানে ভেহিকল আৰু মানে ঘৰৰ লোন দিয়াত যাতে সেই মানুহসকলে মানে সহজে যাতে পায় সেই লোন বিলাক সেইটো সুবিধা কৰিব তাৰপিছত আৰু এটা কথা উল্লেখ কৰিছে এষ্টাব্লিছমেণ্ট অফ 7 নিউ নাৰ্ছিং কলেজেছ সো নাৰ্ছিং কলেজ 7খন এষ্টাব্লিছমেণ্ট হ'ব বেলেগ বেলেগ ডিষ্ট্ৰিক্টত অসমৰ কাৰণ নাৰ্ছৰো বহুত অভাৱ হৈ আছে গতিকে নাৰ্ছ পেচেণ্ট ৰেচিঅ'টো যাতে এটা মানে ফেয়াৰ ৰেচিঅ' এটা হয় সেইটোত গুৰুত্ব দিছে তাৰপিছতে মেডিকেল টুৰিজিমৰ ক্ষেত্ৰত Government ki koribo government is actively pursuing leading hospitals to establish their presence in Assam by offering land at concessional rates so medical jodi establish kore Assam sarkare khub kom rate ot mane he land bilak mane hospital ok di ase karon jetia medicals bilak mane unnoto manor medical bilak amar establish hobo tetia amar medical tourism department to aguai jabo aru hetuya amar state or revenue create koribo tarpisote asa workers naam hunise asa workers tarpisote pm poshan cooks hone apunaloke asa workers or full form to apunaloke mok comment section ot janabo so asa worker full form to kintu APSC konuba to porikha departmental porikha ahi goisil kintu you should know about it so asa workers pm poshan cooks anganwadi workers helpers ebilakor khetrato mane one time grant etar mane byabostha kora hobo so the government should focus more on primary healthcare investment and increase public spending in the health sector to make quality health services accessible to all so etu health or upor asile to sabo come to the next article which is about Pak China Bangla Bohome mane apunar ki hoy mane eta cheerful friendliness jito mane khub eta khonishto bondhutto hoi porise etia Pakistan China aru Bangladeshor majot jito niki amak honkito korise mane India honkito korise So recently New Delhi pora Bangladeshor Prime Minister Sheikh Hasina tekhete nijor country khonokke mane Bangladeshor jehetu teo former prime minister asile teo he nijor country khonoke condemn korise dukharop korise ki koise je Bangladesh is a land of terrorists and militants aru he terrorist and militants khini karone moi nijor dekhor pora ulai dibo loga hoi gol বা মুহাম্মদ ইউনিছে এতিয়া ইন্টারিম গভর্নমেন্ট চলাই থাকিবলগিয়া হৈছে আৰু সেই গভর্নমেন্ট খনৰ বেকত কোন আছে বুলি কৈছে তেখেতে শেখ হাসিনাই বাংলাদেশী মিলিটাৰী আছে আৰু ইসলামিষ্ট গ্ৰুপস বিলাক আছে হিফাজত ইসলাম জামাত ইসলামী ইবিলাক আছে গতিকে বাংলাদেশ খনক এখন ভাল কান্ট্ৰি বুলি শেখ হাসিনাই কোৱা নাই এতিয়া চাওক এই যে বাংলাদেশত এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ আছে ঠিক সেইখিনি সময়ৰ পৰা Pakistan, Bangladesh আৰু চাইনাৰ মাজত এটা সম্পৰ্ক গঢ় লৈ উঠিছে মানে খুব ধুনিয়া সম্পৰ্ক এটা মানে হেইটোৱে আমাৰ ইণ্ডিয়াৰ সিকিউৰিটিটো থ্ৰেটেনিং কৰি আছে সদায় চাব for the first time the head of Pakistan's intelligence agency the Inter Services Intelligence মানে ISI কথা কৈছে who visited Bangladesh so তেখেতে বাংলাদেশ ভিজিট কৰিলে প্ৰথমবাৰৰ কাৰণে Lieutenant General Asim Malik arrived in Dhaka and was received by Lieutenant General Muhammad Faizur Rahman. Mane telokor dhorok apunar ki army general bilakor majoto khub mane eta khonistota gorle uthise. So kisumane speculate korise kothato hoyto eta intelligence network establish hobo goi ase duokhon country majot jeto niki amar national মানে সিকিউৰিটি তো খুব মানে এটা ৰিস্কত পেলাই আছে বিশেষকে আমাৰ নৰ্থ ইষ্ট জোনটো কাৰণ বাংলাদেশ ওচৰতে হৈ যায় আৰু পাকিস্তানৰ লগত তো জানে আমাৰ সম্পৰ্কটো কেনেকুৱা হিষ্টৰিক্যালি বেয়া হয়নে সো দা ভিজিট টু প্লেস ইন বাংলাদেশৰ ৰংপুৰ ডিস্ট্ৰিক্ট এই যে মই কলো মানে হেয়া হৈছে ভিজিট কৰিছে
সেই ভিজিটটো ৰংপুৰ ডিষ্ট্ৰিক্টত হৈছে যেটো নেকি চিকেন স্নেক কৰিডৰৰ এটা পাৰ্ট হয় আৰু অকল সেইটো প্লেছে আছে চিকেন স্নেক কৰিডৰ যেটো নেকি নৰ্থ ইষ্ট খনক ৰেষ্ট অফ দা কান্ট্ৰিৰ লগত কানেক্ট কৰি ৰাখিছে গতিকে সেইটো এটা ভালনাৰেবল জোন হৈ পৰিছে এতিয়া Pakistan's deepening military and intelligence ties with Bangladesh complicate India's strategic position. আৰু আমাৰ যেটো পজিশন আছে হেতুৱে মানে কি কৰিছে কমপ্লিকেসি কৰি দিছে so Belt and Road Initiative of China আৰু ইফালে চাইনাৰ যেটো Belt and Road Initiative এটো মানে কি কৰিছে মানে harm কৰিছে মানে আমাৰ ৰিলেশনটো যেটো বাংলাদেশ ইন্ডিয়াৰ মাজত মিত্ৰতা আছিল হেতুত harm কৰিছে তাৰ পিছত আপোনাৰ বাংলাদেশৰ কিছুমান সমস্যা আছে যেনেকৈ আনএমপ্লয়মেন্ট সমস্যা আছে পভাৰ্টি সমস্যা আছে এবিলাকৰ ক্ষেত্ৰত চাইনাই হেল্প কৰিছে বা পাকিস্তানেও ইনভলভ হ'ব ট্ৰাই কৰিছে গটিকে এটা মানে অনুমানে কৰা গৈছে যে এটা সময়ত কি হৈছিল পাকিস্তানত এনেকুৱা ঠিক এটা কন্ডিশন হওঁতে মানে হে আনএমপ্লয়ড যিখিনি পাকিস্তানী ইউথ আছিল তেওঁলোকক মানে টেৰৰিজমত কনভাৰ্ট কৰোৱা হৈছিল আৰু সেইটো যদি বাংলাদেশৰ ক্ষেত্ৰতো হয় তেতিয়া হলে আমাৰ ইন্ডিয়াৰ ওপৰত এটা নেগেটিভ ইম্প্যাক্ট পৰিব So, for India, the strategic importance of Bangladesh can't be overstated as it shares borders with several Indian states. এতিয়া আমি ভয় লগা আমাৰ মানে ভয় লগা বা ধৰক এটা সংকিত হোৱাৰ এটা কাৰণ আছে কাৰণ আমাৰ বহুত কেইটা ষ্টেটে আপোনাৰ বাংলাদেশৰ লগত বৰ্ডাৰ শেয়াৰ কৰি আছে যেনেকুৱা আমাৰ অসম ওয়েষ্ট বেংগল মেঘালয় নাগালেণ্ড ত্ৰিপুৰা গটিকে আমাৰ এইটো এটা স্বাভাৱিক কথা সেইটো এটা মানে চিন্তা এটা লাগিবই মানে so establishment of an intelligence network between Pakistan and Bangladesh further complicates the matter আৰু এই যে স্পেকুলেট কৰা হৈছে যে এটা ইন্টেলিজেন্স নেটৱৰ্ক হ'বলৈ গৈ আছে পাকিস্তান আৰু বাংলাদেশৰ মাজত এটোৱে কিন্তু এটা কমপ্লিকেটেড সিচুৱেচন আনিছে কাৰণ পাকিস্তানে তেনেকুৱা ধৰণৰ ইন্টেলিজেন্স নেটৱৰ্ক অলৰেডি আমাৰ জম্মু কাশ্মীৰত কৰি থৈ গৈছে সেই কাৰণে স্পেকুলেশনটো লগোৱা হৈছে Then the involvement of China in this trilateral arrangement adds another layer of complexity. So China to jane aru apunar তেওঁলোকে নিজৰ প্ৰভাৱটো বিস্তাৰ কৰিবলৈ মানে যি কোনো কাম কৰিব পাৰে তেওঁলোকে সিপেক কৰিব পাৰে হয়নে সিপেক মানে কি চাইনা পাকিস্তান ইকোনমিক কৰিডৰ string of pearls এটা চাওক চাইনাৰ লগত ৰিলেট কিছুমান words আছে কিছুমান terms আছে you should know them হয়নে মই কি কৰিম string of pearls কলো হয়নে BRI কলো Belt and Road Initiative CPEC কলো গতিকে এইবিলাক টাৰ্ম আপোনালোকে নিশ্চয় জানিব কাৰণ মেইনছত আনসাৰ লিখোতে এই টাৰ্মছ বিলাক মানে কি হয় আপোনালোকৰ এটা মানে এটা ইম্পৰ্টেন্ট টাৰ্ম হয় গতিকে আপোনালোকে মনত ৰাখিব এতিয়া চাওক এইখিনি ৰিস্কক আমি কেনেকৈ মিটিগেট কৰিব পাৰো India must enhance its military presence যেটো মানে backed by military হৈ আছে ন তেওঁলোকৰ কাম বিলাক আমাৰ ইন্ডিয়ায়ো সেই মিলিটাৰী যেটো ডিপাৰ্টমেন্ট আছে বা মিলিটাৰী যেটো প্ৰেজেন্স আছে হেতু বোল্ড কৰিব লাগিব হেতু এনহান্স কৰিব লাগিব যাতে হেনেকুৱা থ্ৰেটেনিং আহিলে আমাৰ ফালৰ পৰাও মানে অ্যাটাক কৰিব পৰা যায় So India must work to strengthen relationships with regional allies such as Bhutan, Myanmar and Nepal. So India মানে বাংলাদেশ পাকিস্তান চাইনা বাদ দি পেলাই যিখিনি আছে আৰু বেলেগ কান্ট্ৰি ভুটান নেপাল মিয়ানমাৰ এই সকলৰ লগতো ৰিলেশনটো ভাল কৰি ল'ব লাগিব আৰু তেওঁলোকৰ হয়তো এনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে যেতিয়া আমি একে মনোভাৱৰ একলগ হৈ থাকিম তেতিয়া সহজে আমাক বগৰাব নোৱাৰিব So India should engage constructively but firmly with the Yunus-led government and prioritize closer communication with Assam. কিন্তু এই যে ইউনুস মোহাম্মদ ইউনুসে যে সেই গভৰ্ণমেণ্টখন লেড কৰি আছে আমি কাজিয়াৰ ফালেও যাব নালাগে যে আমি এংগেজমেন্টত থাকিব লাগিব মানে কনস্ট্ৰাকটিভলি অকমান সাৱধানে ওকে বিশেষকৈ অসমৰ ক্ষেত্ৰত কৈ আছো strengthening regional collaboration to ঠিক ৰাখিব লাগিব এই টাৰ্মছ বিলাক মনত ৰাখিব আপোনালোকে regional collaboration communication হয়নে সো এই টাৰ্মছ বিলাক মনত ৰাখিলে আপোনালোকৰ এনে আনসাৰটো হুৱলা হৈ পৰিব এটা সব আজি এনেকডটটো আহিল
essay খন হ'ব visionary decision making happens at the intersection of intuition and logic. এতিয়া intuition মানে জানে না আপোনালোকে intuition মানে যেটো আমাৰ মানে আমাৰ মাইন্ডত কিবা এটা কথা চলি থাকে কেতিয়াবা ইনটিউশনে কাম মানে কোৱা কথাটো সঁচা হৈ যায় চাবচোন ইনটিউশন মানে কি আপোনালোকে যদি নাজানে সাৰ্চ কৰিব মই সাধাৰণ ভাষাত কৈছো আমাৰ মনৰ ভিতৰৰ যেটো কথা সেই বস্তুটো বা লজিক যেটো আমাৰ সো 1991 ত কি হৈছিল আমাৰ মই এনেক্ডটটো কৈ আছো আমাৰ ইন্ডিয়াত সেভিয়াৰ ইকোনমিক ক্ৰাইসিস হৈছিল এনেকুৱা ধৰণৰ কথা মই আগতে আপোনালোকক বুজাইছো যেতিয়া মনমোহন সিং ছাৰৰ মৃত্যু হৈছিল সো তেতিয়া ইন্ডিয়াত কি হৈছিল ফিস্কেল ডেফিসিটৰ দৰে প্ৰবলেম হৈছিল ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভস ব্ৰেকডাউন হৈ গৈছিল বেলেন্স অফ পেমেন্ট ক্ৰাইসিস হৈ গৈছিল আৰু তেতিয়া ডক্টৰ মনমোহন সিং ফাইনান্স মিনিষ্টাৰ আছিল আৰু তেখেতে কিছুমান ডিসিশন বনাইছিল যেনেকুৱা ইকোনমিক ৰিফৰ্মস যেনেকুৱা আমি ক'ব পাৰো এলপিজি মানে লিবাৰেলাইজেশন প্ৰাইভেটাইজেশন গ্লোবালাইজেশন তেও কিন্তু এইখিনি বস্তু নিজে ভাবি চিন্তি উলিয়াইছিল ইনটিউশনে কৈছিল তেও যে এইখিনি কাম কৰিলে সাগে আমাৰ ইকোনমিখন বাছি যাব সো ইনটুইটিভলি understanding the need for a paradigm shift from a closed economy to a more open and liberalized one যে আমাৰ ভাৰতখন ক্লোজড হৈ আছিল এইখিনি সময় ক্লোজড মানে কি ডমেস্টিক প্ৰডিউসাৰ্স বিলাকক বেছি গুৰুত্ব দিয়াৰ কাৰণে আমাৰ এক্সপোৰ্ট ইম্পোৰ্টটো কম হৈ আছিল সো মনমোহন সিংয়ে কম্পেয়াৰ কৰিছে বেলেগ কান্ট্ৰিৰ লগত কাৰণ চাইনা আৰু ইন্ডিয়া একেলগত স্বাধীন হৈছে একেলগত মানে গ্ৰো হ'ব ষ্টাৰ্ট কৰিছে কিন্তু চাইনাই অলৰেডি বহুত দূৰ আগুৱাই গ'ল বহুত ডেভেলপ কৰিলে কিন্তু আমাৰ ইন্ডিয়া পিছফালে ৰৈ গ'ল কিয় কাৰণ আমাৰ ইন্ডিয়াখন ক্লোজড ইকোনমি হৈ আছিল সেই কাৰণে তেও ইনটিউশনৰ সৈতে তেও এটা ডিসিশন লৈ পেলালে আৰু হেইটোৱে হেল্প কৰিলে পিছত so these reforms not only stabilized the economy but also set it on a path of sustained growth okay এতিয়া চাওক or এতিয়া আমাৰ অসমৰ ক্ষেত্ৰটো এটা এনেক্ডট আনিছো পিতাম্বৰ দেৱা গোস্বামী সো তেখেত কি হয় হি ইজ দা সত্ৰাধিকাৰ অফ দা গড়মুৰ ক্ষেত্ৰ ইন মাজুলী আৰু তেখেত এগৰাকী স্পিৰিচুৱেল লিডাৰ হয় আৰু সোশ্যাল ৰিফৰ্মাৰ হয় তো চাওক ঠিকে আছে তেখেত এজন সত্ৰাধিকাৰ হয় মানে সত্ৰাধিকাৰ বুলি ক'লে আমি সাধাৰণতে ধৰ্মৰ লগত ৰিলেটেড উপাসনা কৰা হেনেকুৱা ধৰণৰ মানুহক বুজো কিন্তু অকল তেও উপাসনাৰ ক্ষেত্ৰতে তেও লিমিটেড হৈ নাছিলে intuitively understanding the need for societal progress তেও সোসাইটিখনৰ progress কৰিব বিচাৰিছিলে সো তেও ট্ৰেডিশনাল ভ্যালুজৰ লগত ৰিলেট কৰি কিছুমান ৰিফৰ্মস আনিছিলে মানে মডাৰ্ন এণ্ড ট্ৰেডিশন টু ব্লেন্ড কৰি পেলাই তেও কিছুমান ৰিফৰ্মস আনিছিলে যেনেকুৱা সেলফ ৰিলায়েন্স থ্ৰু এগ্ৰিকালচাৰ ইমপ্ৰুভড ট্যাক্সেশন সিস্টেম হয়নে সো যাতে মাৰ্জিনালাইজড কমিউনিটি খিনিৰ upliftment হ'ব পাৰে and his efforts in education such as establishing schools in remote areas showcased a visionary approach to societal development so teo okol mane ejon spiritual leader e hoi na thakile nijoke limit kori nothole teo ejon social reformer hoi gol right so these anecdotes illustrate that visionary decision making arises from the intersection of intuition and logic enabling leaders to anticipate future needs and implement practically so এই দুটা মানে দুটা দি দিছো যেটো আপোনালোকৰ ভাল লাগে বা দুটাই হয়তো ইউজ হৈ যাব পাৰে ৰচনাখন যেতিয়া আপোনালোকে লিখিব আৰু আপোনালোকক উইকলি মই এখন এছে লিখাম আপোনালোকে কিন্তু লিখিব কাৰণ যদি নিলিখে এতিয়াৰ পৰা পিছত মানে হয়তো মানে হেতু কঠিন কাম হৈ পৰিব কঠিন কাম বিলাক সদায় সহজ কৰিবৰ কাৰণে কি কৰিব লাগিব আপোনালোকে অভ্যাস কৰিব লাগিব অভ্যাস নকৰিলে কিন্তু হে কামটো কঠিন হৈ ৰৈ যাব গতিকে এতিয়া উইকলি এখন লিখিলেও বহুত হয়নে সো হেইটো আপোনালোকে এতিয়াৰ পৰাই প্ৰেক্টিস কৰক ওকে সো ইট উইল হেল্প আ লট ওকে সো আজিৰ কাৰণে এইখিনি আছিল থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও